ইন্দ্ৰশক্তিৰ শক্তি নাই, ধাননি পথাৰত ধান নাই। ইন্দ্ৰশক্তি বীজৰ বাবেই দৰিদ্ৰ কৃষকৰ হাহাকাৰময় অৱস্থা। ধাননি পথাৰত ধানেই নাই। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত ধানৰ সলনি আছে কেৱল পতান। শ শ বিঘা কৃষিভূমিত ধান কতোৱেই নাই। মূৰে কপালে হাত নিদি এতিয়া কি কৰে কৃষকে? ৰাজ্যৰ দৰিদ্ৰ কৃষকৰ দুৰাৱস্থা দেখিব কোনে, বুজিব কোনে? খেতি পথাৰত ধানৰ বাবে ৰ'দ বৰষুণক নেওচি কষ্ট কৰে কৃষকে। কিন্তু মূৰৰ ঘাম মাটিত পেলাইও যেতিয়া ফল শূন্য হয়, তেতিয়া হাহাকাৰ কৰাক বাদ দি অন্য কি উপায় থাকে কৃষকৰ হাতত? চেঙাত আকৌ দৰিদ্ৰ কৃষকে হাহাকাৰ কৰিছে। খেতি ভাল হ'ব বুলি ইন্দ্ৰশক্তি কোম্পানীৰ বীজ ৰোপণ কৰিছিল কৃষকে, কিন্তু নাই, ধাননি পথাৰত ধানেই নাই। খেতি পথাৰত খাৰ পানী সকলো দিছিল, তথাপিও নহল ধান। নিম্নমানৰ বীজ ৰোপণ কৰাৰ বাবেই বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ অভিযোগ কৃষকৰ, যাৰ ফলত মূৰে কপালে হাত দিছে দৰিদ্ৰ কৃষকে। উপায়হীন কৃষকে বিচাৰিছে চৰকাৰৰ সহায়। বীজ কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও দাবী ভুক্তভোগী কৃষকৰ। কেইবিঘা ধান খেতি কৰিছিল? 5 বিঘা। 5 বিঘা। এতিয়া কি হৈছে? ডাঙৰ মরে গেছে, চাইল লাই খালি শোভা, কোনো দানা দানা কিচ্ছু নাই এই বেলের মধ্যে। কারণটা কি আসলে? কারণটি তো আমি কই হলাম না কি হয়েছে। কি বিধান আছে? ইন্দ্রাণ শক্তি বাগবরের বিধান। বাগবর অকল আপনারই হয়েছে না বেলেগ মানুষ হয়েছে? আরো বেলেগ মানুষ হয়েছে। নিউজ ডেস্ক রিপোর্ট, ব্রাক নিউজ ডিজিটেল।